যুৱতীৰ ব্যক্তিগত অংশত স্পৰ্শ কৰি তালাচী এডিআৰই পৰীক্ষাত তালাচীৰ নামত আতিশয্য তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বহু আশাৰে নিবনুৱা যুৱক যুৱতীসকলে ৰৈ থকা এডিআৰই পৰীক্ষাৰ প্ৰথমটো পৰীক্ষা দেওবাৰে অনুষ্ঠিত হয় পিছে এডিআৰই পৰীক্ষা সফলতাৰে অনুষ্ঠিত হলেও উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ নামত আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে সামাজিক মাধ্যমযোগে এগৰাকী যুৱতীয়ে প্ৰকাশ কৰিলে ক্ষোভ নলবাৰী জিলাৰ বেলফৰস্থিত শ্বহীদ স্মৃতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা যুৱতীগৰাকীৰ অভিযোগ অনুসৰি মহিলা আৰক্ষী বিষয়াৰ যুৱতী মহিলা পৰীক্ষাৰ্থীৰ গোপন স্থানত হাত সোমোৱাই চেকিং কৰিছিল অভিযোগ অনুসৰি কোনো মহিলাৰ বাবে চেকিংৰ কোনো বিশেষ কক্ষৰ ব্যৱস্থা নথকাকৈ মহিলা আৰক্ষীৰ দলে চেকিং কৰিছিল পৰীক্ষাৰ্থীসকলক মুকলি স্থানতে আৰক্ষীয়ে যুৱতী মহিলা পৰীক্ষাৰ্থীসকলক তালাচী চলোৱাৰ অভিযোগ উত্থাপিত হৈছে পৰীক্ষা কেন্দ্ৰটোৰ সকলোবোৰ যুৱতীকে গোপন স্থানত হাত দি চেকিং কৰা বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে মই নাজানো কি বিচাৰি আছিলে তাতে তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে তেনেকে মই বুলি নহয় তাতে বহুত গৰাকী যিমান গৰাকী তাতে পৰিছে মহিলা গোটেইকেইজনে চাইছে যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকে লেগি বিদাৰি চাইছে সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি কৰিছে মোৰ যেটো একদমেই ভাল নাই লাগা মই একদমেই ভাল পোৱা নাই আৰু তাতে মহিলাই কৰিছে বাৰু মতা মানুহ নাছিলে মহিলাই আছিলে কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে আৰু এক নম্বৰ কথা তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই মোক যেতিয়া চেক কৰি আছে যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে মোক কুৰ্তিটো উল্টাকে দিছে তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত তেওঁলোকে দেখি আছে তেওঁলোকে চাই আছে কেৱল এগৰাকী নহয় নলবাৰী জিলাৰ বেলখৰস্থিত শ্বহীদ স্মৃতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়া আন এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে অনুৰূপ অভিযোগে এগৰাকী যুৱতীয়ে চেকিংৰ নামত হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আনফালে যুৱতীগৰাকীৰ বিস্ফোৰক ফেচবুক লাইভৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ভৱিষ্যতে যাতে এনে নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান যুৱতীগৰাকীৰ এই অভিযোগৰ পাছতেই তদন্ত ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও এই ঘটনাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো যুৱতীগৰাকীৰ ফেচবুক লাইভৰ পাছতেই নলবাৰীস্থিত যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হয় নলবাৰী আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস আৰু বেলফৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক